বৃশ্চিক ৰাশিৰ জাতক জাতিকা জুলাই মাহত আপোনাৰ প্ৰেম জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ যোগ দেখা গৈছে, যাৰ লগত ভুল বুজাবুজি চলি আছিল সেই সম্পৰ্ক পুনৰ জোৰা লাগিব নে সম্পূৰ্ণ ভাঙি যাব। বিবাহিতসকলৰ বাবে এই মাহত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আহিব পাৰে। শেষলৈকে চাওক, কাৰণ জুলাই মাহৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ সকলো গুৰুত্বপূৰ্ণ সংকেত এতিয়াই জানিব পাৰিব। প্ৰথমতে আহিছোঁ প্ৰেম জীৱন। নমস্কাৰ বৃশ্চিক ৰাশিৰ সকলো ভিউৱাৰ্ছলৈ আন্তৰিক শুভেচ্ছা। জুলাই মাহটো আপোনাৰ প্ৰেম জীৱনত বহু অনুভূতি, বহু উপলব্ধি আৰু কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সময় হ'ব পাৰে। এই মাহত কেৱল আৱেগেৰে নহয়, বুদ্ধি আৰু ধৈৰ্যৰে আগবাঢ়িলে সকলো সম্পৰ্ক অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে নতুন পৰিচয় বা নতুন আকৰ্ষণৰ সম্ভাৱনা দেখা যায়। কোনো বন্ধু, সহকৰ্মী বা বহুদিনৰ পৰিচিত ব্যক্তিৰ সৈতে সম্পৰ্ক গভীৰ হ'ব পাৰে, কিন্তু কেৱল বাহ্যিক আকৰ্ষণৰ ওপৰত ভিত্তি কৰি ডাঙৰ সিদ্ধান্ত লোৱাৰ সলনি ব্যক্তিজনৰ চৰিত্ৰ, ব্যৱহাৰ আৰু বিশ্বাসযোগ্যতাক গুৰুত্ব দিয়ক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত আগতে থকা কিছুমান ভুল বুজাবুজি লাহে লাহে আঁতৰি যাব পাৰে। যদি দুয়োজনে খোলাখুলিকৈ কথা পাতে, বহুদিনৰ অভিমান শেষ হোৱাৰ সম্ভাৱনা আছে। মনৰ কথা লুকুৱাই ৰখাৰ সলনি শান্তভাৱে নিজৰ অনুভূতি প্ৰকাশ কৰক। এই মাহত বৃশ্চিক ৰাশিৰ কিছুমান লোকে নিজৰ সংগীৰ পৰা অধিক সময় আৰু মৰম আশা কৰিব। যদি সেই আশা পূৰণ নহয়, তেন্তে মনত সন্দেহ বা হতাশা আহিব পাৰে। মনত ৰাখিব, প্ৰতিটো ব্যস্ততা অৱহেলা নহয়। প্ৰথমতে সঁচা পৰিস্থিতি বুজিবলৈ চেষ্টা কৰক। দূৰৈত থকা প্ৰেমিক প্ৰেমিকাৰ বাবে এই মাহটো ধৈৰ্য্যৰ পৰীক্ষা হ'ব পাৰে। ফোন কল, মেছেজ বা ভিডিঅ' কলৰ জৰিয়তে নিয়মীয়া যোগাযোগ ৰাখিলে সম্পৰ্ক মজবুত হৈ থাকিব। সৰু সৰু ভুল বুজাবুজি ডাঙৰ সমস্যালৈ ৰূপান্তৰিত হ'বলৈ নিদিব। যদি আপুনি অতীতৰ কোনো সম্পৰ্ক পাহৰিব পৰা নাই, জুলাই মাহত আপোনাক নতুনকৈ জীৱন আৰম্ভ কৰাৰ সাহস দিব পাৰে। অতীতৰ অভিজ্ঞতাক শিক্ষা হিচাপে গ্ৰহণ কৰক, কিন্তু নতুন সম্পৰ্ক পুৰণি ভয় কঢ়িয়াই নিদিব। এই সময়ছোৱাত কিছুমান লোক আপোনাৰ সম্পৰ্কত হস্তক্ষেপ কৰাৰ চেষ্টা কৰিব পাৰে। সকলো কথা তৃতীয় ব্যক্তিৰ আগত প্ৰকাশ নকৰিব। আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত বিষয় দুয়োজনে মিলি সমাধান কৰক। কেৱল এটা উপহাৰ বা ডাঙৰ ডাঙৰ কথাৰে টিকি নাথাকে। সন্মান, বিশ্বাস, ধৈৰ্য আৰু সময়, এই চাৰিটাই সম্পৰ্কৰ মূল ভেটি। এই মাহত এই মূল্যবোধবোৰ ধৰি ৰাখিবলৈ সম্পৰ্কত মিঠাচ বৃদ্ধি পাব। মাহৰ দ্বিতীয় ভাগত কিছুমান সুখবৰ বা আনন্দৰ মুহূৰ্ত আহিব পাৰে। একেলগে ভ্ৰমণ, বিশেষ অনুষ্ঠান বা ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে নতুন শক্তি দিব পাৰে। যিসকলৰ বিয়াৰ কথা চলি আছে তেওঁলোকৰ ক্ষেত্ৰত ইতিবাচক অগ্ৰগতি হোৱাৰ সম্ভাৱনা আছে। কিন্তু এটা কথা বিশেষকৈ মনত ৰাখিব লাগিব, ৰাগখঙৰ মুহূৰ্তত কোৱা এটা কঠোৰ বাক্যই বহুদিনলৈ মনত আঘাত দি ৰাখিব পাৰে। সেয়ে যিকোনো মতানৈক্যক প্ৰথমতে শান্ত হওক, তাৰপিছত কথা পাতক। মুঠতে ক'বলৈ গ'লে জুলাই মাহ 2026 বৃশ্চিক ৰাশিৰ বাবে প্ৰেম জীৱনৰ ক্ষেত্ৰত আশা, শিক্ষা আৰু সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ কঢ়িয়াই আনিব পাৰে। যদি আপুনি সৎ মন, ধৈৰ্য আৰু বিশ্বাসেৰে আগবাঢ়ে, তেন্তে বহু বাধা সহজে অতিক্ৰম কৰিব পাৰিব। মনত ৰাখিব, জ্যোতিষীয় ব্যাখ্যাই সম্ভাৱনা আৰু প্ৰৱণতাৰ কথা কয়। আপোনাৰ নিজৰ সিদ্ধান্ত, ব্যৱহাৰ আৰু প্ৰচেষ্টাই শেষত সম্পৰ্কৰ দিশ নিৰ্ধাৰণ কৰে। সেয়ে ইতিবাচক মনোভাৱ বজাই ৰাখক আৰু সম্পৰ্কক মৰম, সন্মান আৰু বিশ্বাস অটুট ৰাখক। এতিয়া আহিছোঁ দাম্পত্য জীৱন। জুলাই মাহত বৃশ্চিক ৰাশিৰ বিবাহিত জাতক জাতিকাসকলৰ বাবে দাম্পত্য জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত দেখা যায়। এই মাহত স্বামী স্ত্ৰীৰ মাজত বিশ্বাস, বুজাবুজি আৰু সহযোগিতাই সম্পৰ্কক অধিক মজবুত কৰি তুলিব পাৰে। যদিও মাজে মাজে সৰু সুৰা মতানৈক্য বা ভুল বুজাবুজি হ'ব পাৰে, ধৈৰ্য আৰু শান্ত ব্যৱহাৰে সকলো সমস্যা সহজে সমাধান কৰাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে সংসাৰৰ দায়িত্ব বৃদ্ধি পাব পাৰে। পৰিয়াল, সন্তান, চাকৰি
বা আৰ্থিক বিষয়ক লৈ দুয়োজনে ব্যস্ত হৈ পৰিব পাৰে। এই ব্যস্ততাৰ মাজতো সংগীত বাবে অলপ সময় উলিয়াবলৈ চেষ্টা কৰক। কেতিয়াবা মাত্ৰ কেইটামান মৰমৰ কথা বা একেলগে কটোৱা কিছু সময়েই সম্পৰ্ক পুনৰ সতেজ কৰি ৰাখিব পাৰে। যদি আগতে কোনো বিষয়ক লৈ অভিমান বা মনোমালিন্য চলি আছিল, তেন্তে এই মাহত সেই সমস্যা সমাধান কৰাৰ এটা ভাল সুযোগ আহিব পাৰে। কোনো সঠিক বা কোন ভুল সেই বিতৰ্কত নপৰি আমি একেলগে সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰোঁ, এই মনোভাৱে আগবাঢ়িলে ভাল ফলাফল লাভ কৰিব। আৰ্থিক বিষয়ক লৈ কিছুমান মতভেদ হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচ, সঞ্চয় বা ইনভেষ্টক লৈ মতানৈক্য দেখা দিলে উত্তেজিত নহৈ আলোচনা কৰক। দুয়োজনে মিলি পৰিকল্পনা কৰিলে সংসাৰত স্থিৰতা বৃদ্ধি পাব। সন্তান থকা দম্পতীসকলৰ বাবে এই মাহত সন্তানৰ শিক্ষা বা ভৱিষ্যতক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব পাৰে। এই ক্ষেত্ৰত স্বামী স্ত্ৰীয়ে একে মতত থাকিবলৈ চেষ্টা কৰক। একেলগে লোৱা সিদ্ধান্তই পৰিয়ালত শান্তি বজাই ৰাখে। কিছুমান বিবাহিত লোকে অনুভৱ কৰিব পাৰে যে সংগীয়ে আগৰ দৰে সময় দিব পৰা নাই। ইয়াৰ বাবে তৎক্ষণাত নেতিবাচক সিদ্ধান্ত নিদিব। প্ৰথমতে তেওঁলোকৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰক। খোলাখুলিকৈ আৰু মৰমেৰে কথা পাতিলে বহু ভুল বুজাবুজি আঁতৰি যায়। এই মাহত তৃতীয় ব্যক্তিৰ কথা বা পৰামৰ্শৰ বাবে দাম্পত্য জীৱনত প্ৰভাৱ নপৰিবলৈ সাৱধান হওক। সংসাৰৰ ব্যক্তিগত কথা সকলোৰে আগত ভাগ বতৰা নকৰিব। আপোনালোকৰ সম্পৰ্ক সিদ্ধান্ত আপোনালোক দুয়োজনে মিলিয়েই লোৱাটো অধিক উপকাৰী হ'ব। যিসকলে নতুনকৈ বিবাহ হৈছে তেওঁলোকৰ বাবে জুলাই মাহটো ইজনে সিজনক অধিক গভীৰভাৱে বুজি পোৱাৰ সময়। একেলগে নতুন পৰিকল্পনা, সৰু ভ্ৰমণ বা বিশেষ মুহূৰ্ত সৃষ্টি কৰিলে সম্পৰ্কত অধিক মিঠাচ আহিব। মাহৰ শেষৰ ফালে ঘৰলৈ আত্মীয় স্বজনৰ আগমন, কোনো শুভ অনুষ্ঠান বা আনন্দৰ খবৰ আহিব পাৰে। এইবোৰে পৰিয়ালৰ পৰিৱেশ সুখময় কৰি তুলিব। কিন্তু ব্যস্ততাৰ মাজতো সংগীৰ অনুভূতিক গুৰুত্ব দিবলৈ নাপাহৰিব। মুঠতে ক'বলৈ গ'লে জুলাই 2026 বৃশ্চিক ৰাশিৰ দাম্পত্য জীৱনৰ বাবে ইতিবাচক সম্ভাৱনাৰে ভৰা মাহ হ'ব পাৰে। ধৈৰ্য, সন্মান, বিশ্বাস আৰু আন্তৰিক কথা বতৰা বজাই ৰাখিলে সম্পৰ্ক আগতকৈ অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। মনত ৰাখিব, জ্যোতিষীয় বিশ্লেষণ সম্ভাৱনাৰ কথা কয়। সুখী দাম্পত্য জীৱনৰ প্ৰকৃত চাবিকাঠি হৈছে ইজনে সিজনৰ প্ৰতি সন্মান, বিশ্বাস, ক্ষমা কৰাৰ মানসিকতা আৰু আন্তৰিক ভালপোৱা। এতিয়া আহিছোঁ প্ৰতিকাৰ। জুলাই মাহত শুভফল বৃদ্ধি আৰু নেতিবাচক প্ৰভাৱ কমাবলৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাই তলৰ প্ৰতিকাৰসমূহ পালন কৰিব পাৰে। 1 নম্বৰ, প্ৰতি মঙলবাৰ বা সোমবাৰে ভগৱান শিৱৰ পূজা কৰি ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰক। সম্ভৱ হ'লে হনুমান চালিচা পাঠ কৰক বা হনুমানজীৰ সন্মুখত সৰিয়হৰ তেলৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰক। ই সাহস, আত্মবিশ্বাস আৰু বাধা অতিক্ৰম কৰাৰ শক্তি বৃদ্ধি কৰে। 3 নম্বৰ, ঘৰৰ ডাঙৰসকলৰ আশীৰ্বাদ লওক আৰু প্ৰতিদিনে পিতৃ-মাতৃক সন্মান কৰক। এই অভ্যাসে ভাগ্য শক্তিশালী হোৱাত সহায় কৰে। 4 নম্বৰ, দুখীয়া বা অভাৱী মানুহক ৰঙা ফল, মচুৰ দাইল বা ৰঙা কাপোৰ সামৰ্থ্য অনুসৰি দান কৰক। 5 নম্বৰ, খং, খৰধৰ সিদ্ধান্ত বা কঠোৰ বাক্য পৰিহাৰ কৰক। এই মাহত আপোনাৰ বাক্যই সম্পৰ্ক গঢ়িবও পাৰে, ভাঙিবও পাৰে। 6 নম্বৰ, প্ৰতিদিন ৰাতিপুৱা কিছু সময় ধ্যান বা প্ৰাণায়াম কৰক। ইয়াৰ ফলত মানসিক চাপ কমিব আৰু সিদ্ধান্ত লোৱাৰ স্পষ্টতা আহিব। 7 নম্বৰ, যদি সম্ভৱ হয় ৰুদ্ৰাক্ষৰ ধাৰণ কৰাৰ আগতে অভিজ্ঞ পুৰোহিত বা জ্যোতিষীয় পৰামৰ্শ লওক। শুভ ৰং ৰঙা, খয়েৰী আৰু কমলা। শুভ সংখ্যা 9, 18, 27। শুভ দিন সোমবাৰ আৰু মঙলবাৰ। এই প্ৰতিকাৰসমূহ বিশ্বাস, ইতিবাচক মনোভাৱ আৰু সৎকৰ্মৰ সৈতে পালন কৰিলে জীৱনত শুভ শক্তি বৃদ্ধি পোৱা আশা কৰিব পাৰি। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ জুলাই মাহৰ 2026 প্ৰেম আৰু দাম্পত্য জীৱন সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই তথ্যসমূহে আপোনাক আগন্তুক দিনসমূহৰ বাবে অধিক সচেতন আৰু ইতিবাচক হোৱাত সহায় কৰিব। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰি জনাব আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। যদি এতিয়াও আমাৰ চেনেলটোৰ পৰিয়ালৰ সদস্য হোৱা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি
বেল আইকনটো অন কৰি ৰাখিব যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে পাব পাৰে। মনত ৰাখিব, জ্যোতিষীয়ে কেৱল সম্ভাৱনাৰ ইংগিত দিয়ে। আপোনালোকৰ পৰিশ্ৰম, সৎকৰ্ম, সঠিক সিদ্ধান্ত আৰু ঈশ্বৰৰ আশীৰ্বাদেই আপোনালোকৰ জীৱনত প্ৰকৃত সফলতা নিৰ্ধাৰণ কৰে। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতা বিৰাজ কৰক। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।